তিনিওটাকে অকণমান বুবু ভাগৰ এই একদম পটাপট খাই দিছে। মাকজনী ইমান লেজি, খাওঁতে ইমান সময় লাগে। এয়া তিনিওটাকে দিলোঁ, অলপ খাবলৈ দিছোঁ বুবু ভাগৰে। ৰাতিপুৱাতে বুবুক ভাত খুৱাম। ৰাতিপুৱা বুলি ক'লেও ভুল হ'ব, এতিয়া 11টাই বাজিব হ'ল। বুবুক এয়া ভাত খুৱাম। চামুচ ৰেডিকৈ লৈছোঁ আৰু এয়া গাখীৰতে ভাত ধুনীয়াকৈ সানি লৈছোঁ। বুবুক আজি এনেকৈয়ে খুৱাম। এয়া চাওক, নেখায় কিন্তু নাটকখন নাক দি কাঁহীখন মানে ঠেলি থাকিব আৰু শুঙি থাকিব। খাবলৈ নিশিকিলে মানে মোৰ ছোৱালীজনীয়ে। আৰু এই বাহিৰৰ মুনুকেইটাৰ কাৰণে ভাত চাওক, এয়া ফেনৰ তলত ঠাণ্ডা কৰি আছোঁ। এতিয়া বুবুক খুৱাই লওঁ। এয়া ধুনীয়াকৈ ভাতখিনি সানি ল'লোঁ, ঠাণ্ডা হৈ গ'ল আৰু ইহঁতক দি এই বহুত চালাক। সি মানে কি বুৰ্বক, আৰু এইজনীতো আৰু ক'বই নালাগে, একদমেই ঠাণ্ডা। আৰু এয়া বাতিত আমাৰ বুবু ভাগৰ 2টা বাতি আছিলে, এটা বাতি সিহঁতক দি দিছোঁ। ধুনীয়াকৈ পানী দি থওঁ, দিনত 2-3 বাৰকৈ খাই থাকে। ইমানেই ভোক লাগিছে মোৰ আজি, ইমানেই ভোক লাগিছে মানে ভাতখিনি বনালোঁ আৰু দালিখিনি বনাবলৈ মানে বনাই ল'লোঁ ধুনীয়াকৈ, কিন্তু তেল মাৰিবলৈ মানে ধৈৰ্য নাই আৰু। সেইকাৰণে এতিয়া বইল দালিকে